মই কাকপথাৰ কাচিজানৰ এজন যুৱক। মই 3 মাহৰ এটা বিজনেছত প্ৰায় 2 পৰা 2.5 লাখ টকা ইনকাম কৰি আছোঁ। এয়া আমাৰ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ গামোচা আৰু এফালে ৰঙা ফুলৰ গামোচা আৰু এফালে চাদৰ আছে, কঁকাল মোৱা আছে আৰু এফালে মৰাণ গামোচা এয়া দেখিছে ফুটুকি লগা আছে, ফুটুকি নলগা আছে, মৰাণ গামোচা এফালে ৰঙা ফুলৰ গামোচা আছে। এই নৰ্মেলখন আমি 150 নহ'লে 160 টকা। এইটো মৰাণ গামোচা আছে। এইটো ফুটুকি বচাটো কিমান? এই ফুটুকি বচাটো 450 পৰা। এখন আমি ঘৰৰ পৰা নিলেহি এখন 200 টকা ৰেট ৰাখিছোঁ। হয়। আৰু আপোনালোকৰ যিমানসমূহ কাপোৰ আছে ইয়াতে সকলোবিলাক কাপোৰ মাটিশালত বোৱা নহয় জানো? সকলোবিলাক মাটিশালত। হয়। আৰু এইফালে এখন হ'ল ককল মৰা চাদৰ। এখন চাদৰ। ইয়াৰ দাম কিমান? ইয়াৰ দাম 250 টকা। এখন চাদৰ আপোনালোকে দেখিছে, এইখনৰ দাম মাত্ৰ 250 টকা। এইবিলাক চাদৰ আছে, এইবিলাকৰ দাম 300 টকা। এখন 300। 9 ফুট দীঘল আছে, বহলটো 3 ফুট আছে। নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত থকা এই যুৱকজন আপোনালোকে নিশ্চয় কাকপথাৰ অঞ্চলবাসীয়ে দেখিছে। এটা বিশেষ ব্যৱসায় কৰি আছোঁ বুলি কৈছে। আপোনালোকে যুৱকজনৰ মুখেৰে আপোনালোকে শুনিলে। আৰু এটা সঁচাকৈ মই ইয়াত আহি গম পালোঁ যে এটা বিজনেছ কৰি আছে, যিটো বিজনেছৰ জৰিয়তে মাত্ৰ 3 মাহত প্ৰায় 2 লাখ টকাৰ পৰা 2.5 লাখ 3 লাখ টকা যুৱকজনে ইনকাম কৰি আছে। কেনেকৈ কৰিছে এই ব্যৱসায়টো আপোনালোকক আজি সবিশেষ জনাই আছোঁ। আৰু এই ব্যৱসায়টোৰ জৰিয়তে কিমান মানে শিপিনীক কৰ্মসংস্থাপন দি ৰাখিছা? প্ৰায় 250 জনীমান হ'ব চাগে। হয়, ভালকৈ হিচাপ কৰা নাই বাৰু, 250 মানে হ'ব লাগে। হয়, মানে এই ব্যৱসায়টোত কেৱল এই যুৱকজনে ইনকাম কৰা নাই, এই যুৱকজনে প্ৰায় 250 মহিলাক এই ব্যৱসায়ৰ লগত জড়িত কৰাই থৈছে। আৰু তেখেতলোকো এই ব্যৱসায়টোৰ পৰা কিবা এটা ইনকম কৰি আছে। আৰু এই ব্যৱসায়টোৰ বিষয়ে আপোনালোকক আজি সবিশেষ জনাই আছোঁ। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদিহে মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, মোৰ এই অনুপ কাকপথাৰ পেজটো ফ'ল' কৰি থ'ব। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে, ইয়াতে আছে মোৰ ফ'ল' বুলি লিখা আছে, ইয়াতে আপোনালোকে চুই দিলে মোৰ পেজটো ফ'ল' হৈ যাব। নমস্কাৰ বন্ধুসকল, অনুপ কাকপথাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি কাকপথাৰ কাচিজান গাঁৱত আছোঁ। আৰু কাচিজান গাঁৱৰ মই আজি এজন বিশেষ যুৱকক মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিব আহিছোঁ। তেতিয়াহ'লে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, মোৰ বাবে নহয়, সেই যুৱকজনৰ কাৰণে আজি এটা শ্বেয়াৰ বিচাৰিম আপোনালোকৰ পৰা। তেতিয়াহ'লে আহক আমি ভিতৰলৈ সোমাই যাওঁ। আৰু এইফালে যুৱকজনৰ সহধৰ্মিনী আছে, অকণমান মৰম দিব বিচাৰিছে। ভালে আছে বাইদেউ? ভালে আছো। হয়। আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। আজি ভাল পাব ভিডিঅ'টো চাবলৈ, কিয়নো এই ব্যৱসায়টো এই যুৱকজনৰ গামোচা, মেখেলা, কঁকাল মোৱা আৰু কাঠি এৰা চাদৰ, নহয় জানো? কাঠি এৰা চাদৰ হয়। আৰু কাঠি এৰা চাদৰ এয়া দেখিছে আপোনালোকে, এয়া দেখিলা একদম পূৰা গামোচা ইয়াত থাক লাগিছে চাদৰ ইয়াত। আৰু এই কাপোৰসমূহ ক'ত বৈছে বৌ? এইবোৰ গাঁৱে গাঁৱে বোৱা হৈছে। গাঁৱে মানে এই ব্যৱসায়টো এনেকুৱা ধৰণে কৰিছে এই যুৱকজনে। মই প্ৰথমে যুৱকজনৰ সৈতে পৰিচয় হৈ লওঁ, তোমাৰ পৰিচয়টো দিবা। হয়, নমস্কাৰ। মোৰ নাম হিমাংক মৰাণ। মই কাকপথাৰৰ ওচৰৰে গাঁৱৰ কাচিজান গাঁৱৰ হয়। হয়, এই ব্যৱসায়টো কেনেদৰে কৰিছা? তোমালোকে নিজে বোৱা নে এই কাপোৰসমূহ, নে বেলেগ কাৰোবাক বব দিয়া? এই কাপোৰসমূহ ওচৰ পাজৰ গাঁৱৰ প্ৰায় 20-25খন গাঁৱৰ শিপিনীসকলে বৈ দিছে বুলি ক'ব লাগিব। সিহঁতক প্ৰথমতে ধন্যবাদ জনাইছোঁ যে মোৰ লগতে সিহঁতেও কিবা এটা উপাৰ্জন কৰি আছে। হয়। তাৰ পাছতে প্ৰায় 300মান শিপিনীয়ে মোৰ এই কাপোৰবিলাক বৈ আছে, বিশেষকৈ গামোচা বুলি ক'ব লাগিব। মৰাণ হওক, ফুলাম হওক, বা আমাৰ যিহেতু এৰিয়াটো মৰাণ এৰিয়া, বিশেষকৈ নতুনকৈ যিখন কলা সংস্কৃতিৰ বিকাশ কেন্দ্ৰই এইবছৰ হেৰি কৰিছে, মানে গামোচা এইখন হয়, এইখনো যিখন মানে বিচাৰিলে পোৱা যাব, পাব। আৰু তোমাৰ এই ব্যৱসায়টোৰ পৰা কিমান টকা আহে এবাৰ? মানে এই ব্যৱসায়টো সাধাৰণতে মই যিহেতু সূতা গোটেইখিনি প্ৰায় সূতাখিনিৰ পৰা আদি কৰি দনখিনিলৈকে দিওঁ, সিহঁতে বৈ দিয়ে। এটা 3 মহীয়া প্ৰচেছ বুলি ক'ব লাগিব। 3 মাহত প্ৰায় 300জনী প্ৰায় 2 লাখৰ পৰা 2.5 লাখ টকা ইনকাম হয়, অকল লাভটো চাব গ'লে। বাকী ইনভেষ্টখিনি বা অলপ হয় বাৰু, নহয় অলপ ইনভেষ্ট কৰিবলগীয়া হয় ব্যৱসায়টোত। আৰু আপোনালোকে যিহেতু 20-25খন গাঁৱৰ মহিলাসকলক এই ব্যৱসায়ৰ লগত জড়িত কৰাই থৈছা, আৰু এই শিপিনীসকলে তোমাৰ এই কৰ্মটোৰ পৰা অন্ততঃ মাহিলী কিমানমান ইনকম এটা আহে তেখেতলোকৰ? অন্ততঃ মাহিলী বুলি ক'বলৈ নহয়, অন্ততঃ 3 মাহৰ ভিতৰত বা এটা জুতি মানে তাঁতৰ এটা ৰাউণ্ডত হয়
প্ৰায় 40খনলৈকে তাত মানে এধুমত ওলায়। 40খনৰ 20খন যদি সিহঁতে ফুটুকি লগা বয় নহয়, এখনত 500 টকাকৈ লওঁ, কিনি আনো। 500 টকাত প্ৰায় 10,000 টকা ইনকাম হয়। মানে ঘৰতে থাকি সকলোবিলাক কাম কাজ কৰি আজৰি সময়ত মানে তাঁত বয় সাধাৰণতে। মাটিশালত বোৱা মৰাণ গামোচা, চাদৰ মেখেলা, এইফালে দেখিছেই আমাৰ অঞ্চলৰ বাইদেউসকলে আহিছে ইয়াতে গামোচা মেখেলা ইয়াৰ পৰা নিবৰ কাৰণে আহিছে, যিহেতু বিহু চলি আছে। আৰু ইয়াৰ দীঘলটো কিমান আছে? ইয়াৰ দীঘলটো প্ৰায় 5 ফুট 2 ইঞ্চি থাকে। 5 ফুট 2 ইঞ্চি নৰ্মেল বুলিব পাৰি মানে। হয়, এখন 200 টকা ৰেট ৰাখিছোঁ। এখন মাটিশালৰ আৰু আপোনালোকৰ যিমানসমূহ কাপোৰ আছে ইয়াতে সকলোবিলাক কাপোৰ মাটিশালত বোৱা নহয় জানো? সকলোবিলাক মাটিশালৰ। হয়, আৰু এইফালে এখন হ'ল কপল মৰা। হয়, চাদৰহে চাগে। এখন চাদৰ। এখন চাদৰ। ইয়াৰ দাম কিমান? ইয়াৰ দাম 250 টকা, 300 টকাৰ ভিতৰত। এইবিলাক চাদৰ আছে, এইবিলাকৰ দাম 300 টকা। এখন 300। এখনৰ দাম মাত্ৰ 300 টকা। আছে বহুত চাদৰ আছে, মানে যাৰ যিটো পচন্দ হয় আৰু। ইয়াত কেইবাটাও ডিজাইনৰ আছে, এইবিলাক বেলেগ বেলেগ। তাৰপাছত মৰাণ গামোচা আছে, এইবিলাক। এইটো মৰাণ গামোচা আছে। এইটো ফুটুকি বচাটো কিমান? এই ফুটুকি বচাটো 450ৰ পৰা 500ৰ ভিতৰত। হয়। তাৰপৰা এই নৰ্মেলখন আমি 150 নহ'লে 160 টকা এনেকৈ ৰাখোঁ। হয়, যদি 100খনৰ ওপৰত লয় তেতিয়া 150 টকা ৰাখোঁ। তাৰপাছত কমকৈ হ'লে 160 টকা। এতিয়া এই ফুটুকিখন 400 টকা। এখন 450ৰ পৰা 500 টকা। 450 টকাৰ পৰা 500 টকাৰ ভিতৰত। আৰু হেৰিটো কিমান আছে? দীঘলটো প্ৰায় 5 ফুটে আছে। 5 ফুট আছে ন? 5 ফুট 2 ইঞ্চি মান হ'ব চাগে। আৰু এইফালে ৰঙা ফুলৰ গামোচা। ৰঙা ফুলৰ কিছুমান 190, কিছুমান 200। এখন 190 হয়। ইয়াৰ দাম 190। 190। তাৰপৰা কিছুমান 180 দিওঁ, এইবিলাক আছে বাৰু। এইখিনি লগতে আছে চাগে, চাই দিছোঁ বাৰু। এইখনৰ দাম 180। ইয়াৰ দাম 180 টকা এখন। যদি 50খনৰ ওপৰত নিয়ে আৰু ঘৰৰ পৰা যদি লৈ যায়, আৰু ঘৰত দিবলগীয়া হ'লে অলপ কিবা এটা চাই মেলি দিওঁ, আৰু যদি দূৰলৈ দিবলগীয়া হয় তেতিয়া অলপ দাম পৰে। যদি ওচৰতে বা লৈ যায়হি তেতিয়াহ'লে 180 টকা।